নমস্কাৰ মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় এখন মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, মোৰ প্ৰতিনিধিবৃন্দ, টিচিং এণ্ড নন টিচিং ষ্টাফ, আজি আমি জানো 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু সেই শিক্ষক দিৱসত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল আৰু তেখেতৰ 1888 চনতে জন্ম হৈছিল আৰু 1975 তেখেতৰ মৃত্যু হৈছিল। গতিকে আমি 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ কৈছে, বিতংকৈ কৈছে যে তেখেতৰ জন্মদিনটো তেখেতৰ ছাত্ৰসকলে বা ফলোৱাৰসকলে উদযাপন কৰিব বিচাৰিছিল আৰু তেখেতে অনুৰোধ কৰিছিল, পৰামৰ্শ দিছিল। তেখেতৰ ছাজেশ্যন ক্ৰমে এই দিনটোত শিক্ষক দিৱস হিচাপে অন্য দিৱস নাৰাখি শিক্ষক দিৱস হিচাপে পালন কৰিবৰ কাৰণে তেখেতে পৰামৰ্শ আগবঢ়াইছিল আৰু সেইদিনাখনৰ পৰা 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এতিয়া কথা হ'ল শিক্ষক কিয় শিক্ষক দিৱস? কাৰণ তেখেতে এজন দাৰ্শনিক, এজন পণ্ডিত, এজন টিচাৰ, এজন ফিলচফাৰ আৰু এজন ভাল ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আছিল। আৰু তেখেতে শিক্ষাগুৰুসকলক সন্মানাৰ্থে যে শিক্ষকসকল হৈছে সমাজৰ বেকবোন, মেৰুদণ্ড স্বৰূপ। কাৰণ পিতৃ মাতৃসকলে ল'ৰা ছোৱালীক জন্ম দিয়ে আৰু শিক্ষকসকলে তেওঁলোকৰ পোহৰৰ বাট মোকলাই দিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলপ যদি চাইলেণ্ট নোহোৱা তেনেহ'লে ইয়াতে কথা কৈ কোনো ফাইদা নাই, লাভ নাই। আৰু এটা দুখ লগা বিষয় হ'ল যোৱা 2 দিন যিমান ছাত্ৰ ছাত্ৰী আমি দেখিলোঁ, আজি তাৰে 10% ল'ৰা ছোৱালীও নাই। এইটো এটা বেয়া লগা কথা, বেয়া লাগিছে মনটোত। যদিও কি কৰিম, যিসকলে আহিছা তোমালোকক অন্তৰৰ অন্তঃস্থলীৰ পৰা তোমালোকক আমি ধন্যবাদ দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সময় কম, ক'বলৈ গ'লেতো বহুত দীঘলীয়া হৈ যাব। মাত্ৰ জাষ্ট এটা কথাই মই ক'ম, তোমালোকৰ LP স্কুলৰ পৰা আৰম্ভ কৰি ডিগ্ৰী লেভেললৈকে যিমানসকল টিচাৰ তোমালোকক পঢ়াইছে বা মোকো পঢ়াইছে, যিসকলে আজি পৃথিৱীখনত নাই তেওঁলোকক মই শ্ৰদ্ধাৰে কৰিছোঁ। যিসকলে পৃথিৱীত আছে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আল্লাহ ভগৱান ঈশ্বৰে তেখেতসকলক শান্তিত ৰাখক, শাৰীৰিকভাৱে মানসিকভাৱে সকলো ক্ষেত্ৰতে তেওঁলোকক শান্তি দিয়ক আৰু দীৰ্ঘায়ু কৰক, সেইটো কামনা কৰিছোঁ। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে শিক্ষক দিৱস আমি এনেকুৱা এটা উদযাপন কৰিলে নহ'ব, আমি শিক্ষকক অন্তৰৰ পৰা মানিব লাগিব। তোমালোকে যেতিয়া স্কুল কলেজত আহা, ছাৰ বাইদেউসকলক যদি ৰাস্তাত পোৱা বা কেতিয়াবা তেখেতসকলক ঘৰতো যাবা, খবৰ ল'বা, যদি কোনো বেমাৰ হয় এবাৰ হ'লেও দেখা কৰিব যাবা। মই এইটোকেই ক'ম যে শিক্ষকসকলক অন্তৰৰ পৰা তোমালোকে শ্ৰদ্ধা কৰিবা। তেতিয়া শিক্ষকসকলক অন্তৰৰ পৰা শ্ৰদ্ধা কৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে ছাকচেছ হ'ব পাৰিব, এইটো 100% খাটাং। যেতিয়া শিক্ষকক শ্ৰদ্ধা কৰিব তেতিয়া পঢ়া শুনাক শ্ৰদ্ধা কৰিব, ভাল পাব। আৰু পঢ়া শুনাক যেতিয়া ভাল পাব তেতিয়া নিজৰ জীৱনটো শ্বাইন হ'ব, উন্নতি কৰিব পাৰিব। আৰু যদি শিক্ষকক সন্মান নকৰে বা অৱমাননা কৰে তেনেহ'লে জীৱনত কেতিয়াও কোনো মানুহ ছাকচেছ হ'ব নোৱাৰিব। যদি কোনো শিক্ষকে টান কথা কয় তোমালোকে সেইটো পজিটিভলি ল'বা। আৰু এটা কথা, তোমালোকৰ পৰীক্ষা আহি গৈ আছে। আশা কৰিছোঁ তোমালোকেও ভৱিষ্যতে ডাঙৰ মানুহ হোৱা, শিক্ষক হোৱা, প্ৰফেচাৰ হোৱা, APS অফিচাৰ, IPS অফিচাৰ, লয়াৰ এইবিলাক হোৱা, সমাজখনক ধৰি ৰাখিবা। সেইটো আশা কৰিছোঁ সকলো যাতে নিজৰ জীৱন লক্ষ্য ৰাখি আগবাঢ়ি যোৱা। আৰু তাৰ কাৰণে তোমালোকৰ কৰ্তব্য যিখিনি আছে, ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ষ্টুডেণ্ট, এইখিনি তোমালোকে পালন কৰিবা। আৰু ধৰ্ম কৰ্ম কৰি যাবা, নামাজ বা যিসকল পূজা পাতল যিখিনি ধৰ্মৰ কাম আছে, ডাঙৰক সন্মান কৰিবা। বিদ্যালয়ত সদায় আহিবা। আমি দেখিবলৈ পাওঁ 5-6-7জন ল'ৰা ছোৱালী আহে, য'ত 60-70জন ছাবজেক্টত থাকে, কিন্তু তেওঁলোকক ক'ব ক্লাছ নাই। এইখিনি নকৰিবা, ফাঁকিবাজ নকৰিবা। পিতৃ মাতৃক ফাঁকি দিয়া, ক্লাছ ফাঁকি দিয়া মানে নিজৰ জীৱন নিজে নিজৰ হাতে ধ্বংস কৰা। কপালৰ লিখনি আল্লাহ ভগৱান ঈশ্বৰে সেইখিনি কৈছে যে তুমি তোমাৰ জীৱনটো গঢ়া, তোমাৰ হাততে তোমাকে আল্লাহ হুশ দিছে। আমি যে হুশ বুলি কওঁ, তোমাক সেন্স দিছে, অৰ্গান দিছে, তুমি ইউটিলাইজ কৰা। আল্লাহ ভগৱানে কৰি যাবা, ভৱিষ্যতে তুমি ছাকচেছ হ'ব পাৰিবা। মই সকলোৱে ভৱিষ্যত উজ্জ্বল হওক দুৱা ৰাখি
যাতে সকলো আগবাঢ়ি যাব পাৰা সমাজৰ ভাল মানুহ হ'ব পাৰা এইখিনি কৈ সময়ৰ যিটো নাটনি তাৰ কাৰণে ইয়াতে মই মোৰ বক্তব্য সামৰিছোঁ থেংক ইউ হেভ এ নাইস ডে